নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মূল সুঁতিৰ অসমীয়া হ'বলৈ আপোনালোকে মোৰ লগত আহক। অসমীয়াৰ চাৰ্টিফিকেট আমি দিম, আপোনালোকে আমাক ভোট দিয়ক। এই বাৰ্তালৈ মিয়া মুছলমানৰ পিছত এইবাৰ অখিল গগৈ গৈছে বঙালী হিন্দুসকলৰ ওচৰলৈ। তেনেধৰণৰ ভিডিঅ' এটা মই আপোনালোকৰ বাবে লৈ আহিছোঁ। সেইটো চোৱাৰ আগতে যোৱাকালি অৰবিন্দ কেজৰিৱালৰ পৰাজয়ৰ পিছত অখিল গগৈয়ে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল সেইটো চাই লওঁ আহক। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে আমাৰ দেশখনৰ ৰাজধানীত আজিৰ দিনটোত এটা সাম্প্ৰদায়িক দলে, এটা ফেচিষ্ট দলে শাসন ক্ষমতালৈ আহিলে। বিজেপি দিল্লীত শাসনলৈ অহাটো বৰ বেয়া খবৰ, কাৰণ দেশৰ যিকোনো ঠাইৰ পৰা মানুহ গ'লে এতিয়া সেই মানুহবিলাকৰ ওপৰত বিভিন্ন ধৰণৰ তেওঁলোকে অত্যাচাৰ কৰিব, ক'ৰবাত কেছ লগাব, ক'ৰবাত। বিজেপি চৰকাৰটোতো জানেই আল্টু ফাল্টু চৰকাৰ, এইটো এটা পৃথিৱীৰ 2 নম্বৰী চৰকাৰ। মানুহক 2 নম্বৰী কেছ লগোৱাত উস্তাদ চৰকাৰটোৰ নামে বিজেপি। এতিয়া দিল্লীত যেতিয়া অসমীয়া মানুহ এটাও যাব, বিৰোধী মানুহ এটাই, মানুহটো ভয়ে ভয়ে থাকিব লাগিব। কিন্তু অৰবিন্দ কেজৰিৱাল থাকোঁতেতো সেইটো হোৱা নাছিলে অন্ততঃ। গতিকে মই ভাবোঁ যে আজিৰ দিনটোত বিজেপি জিকাটো এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা। দৰ্শকসকল, অখিল গগৈৰ মতে অৰবিন্দ কেজৰিৱালৰ পৰাজয়তকৈ বিজেপিৰ উত্থানটো অতিকৈ দুৰ্ভাগ্যজনক। এতিয়া দিল্লীত কোনো যাব নোৱাৰিব, সকলোকে মাৰিব, পিটিব, মিছা কেছ লগাই দিব। কেনেকুৱা এক শিশুসুলভ বক্তব্য, ইমান তৰল বক্তব্য, ইমান কি বুলি ক'ম, আমাৰ অসমৰ জাতীয়তাবাদী নেতা এগৰাকীৰ এনেকুৱা ভাষ্যই আমাকেই নিজকে নিজে যেন লজ্জা অনুভৱ কৰোঁ আমি। যি নহওক, আমি একো ক'ব নালাগে। এই ভিডিঅ'টো য'ৰ পৰা মই লৈছোঁ, যিটো চেনেলৰ পৰা, তাৰ তলত যথেষ্ট কমেণ্ট আহিছে। সেই কমেণ্টবিলাক যদিহে অখিল গগৈ চায়, তেনেহ'লে তেওঁৰ নিশ্চয় টোপনি নাহিব। আহক, এইবাৰ বঙালী হিন্দুসকলৰ প্ৰতি কি প্ৰস্তাৱ দিছে, কি প্ৰস্তাৱ আগবঢ়াইছে অখিল গগৈ, আমি চাই লওঁ। আজি আমাৰ জোনাই সমষ্টিৰ মাজৰবৰী ৰাস মঞ্চত এই সমষ্টিটোৰ যিসকল বাঙালীভাষী লোক আছে আৰু চিলাপথাৰ চিচিবৰ গাঁও সমষ্টিটোৰ বাঙালীভাষী লোকসকলৰ মাজত ৰাইজৰ দলৰ এখন সভা অনুষ্ঠিত হৈছিল। আমাৰ ভাষিক সংখ্যালঘু পক্ষে এই সভাখন আয়োজন কৰিছিল আৰু আজি যথেষ্ট সংখ্যক বাঙালী ভাষীৰ লোক আমাৰ সভাখনত উপস্থিত আছে। গতিকে মই সকলোকে তেখেতসকলক আমাৰ সভাখনত উপস্থিত থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। শতাধিক নাগৰিকে, বাঙালী নাগৰিকে আজি আমাৰ দলত যোগদান কৰিছে। মই তেখেতসকলক দললৈ আদৰণি জনাইছোঁ আৰু এটা কথা স্পষ্ট কৰি দিছোঁ যে সঁচাকৈ যদি অসমত বাঙালীসকলে সন্মান সহকাৰে জীয়াই থাকিব লাগে, সঁচাকৈ যদি অসমত বাঙালীসকলে সমান মৰ্যাদা লৈ জীয়াই থাকিব লাগে, সমান অধিকাৰ লৈ জীয়াই থাকিব লাগে আৰু সমান সুবিধাৰ সৈতে জীয়াই থাকিব লাগে, অসমীয়া ভাষীসকলৰ লগতে যদি সমান অধিকাৰ পাব লাগে, তেতিয়াহ'লে তেখেতসকলৰ গাৰ পৰা সন্দেহযুক্ত বাংলাদেশীৰ এই চাপটো আঁতৰাব লাগে। আৰু সন্দেহযুক্ত বাংলাদেশীৰ চাপটো আঁতৰোৱাৰ প্ৰথম কামটোৱে হ'ল তেওঁলোকে বিজেপি দলৰ পৰা আঁতৰি আহিব লাগে। বিজেপি দলে বা নাগৰিকত্ব সংশোধনী আইন আনি তেওঁলোকক নাগৰিকত্ব দিম বুলি ক'লে বাংলাদেশৰ পৰা অহা বাঙালীভাষী লোকসকলক, কিন্তু মাত্ৰ 2জনে নাগৰিকত্ব লয়। কিয় লোৱা নাই বাকীবিলাকে? কাৰণ সকলোৱে জানে যে কাৰ অধীনত যদি নাগৰিকত্ব ল'বলৈ হয় অসমতো থকাটো সম্ভৱ নহ'ব, কাৰণ বিদেশী বুলি লগে লগে মানুহে গম পাই যাব। সেইকাৰণে আমি ভাবোঁ যে বিজেপিয়ে অসমৰ বঙালী মানুহবিলাকক পূৰ্বতে যেনেকৈ আপোনাৰ মিয়া মানুহবিলাকক, মুছলমান মানুহবিলাকক সন্দেহযুক্ত বাংলাদেশীৰ এটা আৱৰ্তত পেলাই দিছিলে, এতিয়া বিজেপিয়ে এই মুহূৰ্তত আমাৰ অসমৰ বাঙালী মানুহকো তেনেকুৱা এটা বিপদত পেলাইছে। সেই বিপদত পেলালে বিজেপিয়ে বাঙালীসকলক ক'লে তোমালোকক নাগৰিকত্ব দিম, কিন্তু নাগৰিকত্ব নিদিলে। আজিৰ দিনটোত এই মাজৰবাৰী অঞ্চলৰ মানুহক খবৰ লওক আপোনালোকে, আজিও জোনাই আৰু চিচিবৰ গাঁও সমষ্টিৰ অতি কমেও 4,000 বাঙালীভাষী মানুহৰ ওপৰত ডি ভোটাৰৰ এতিয়ালৈকে কেছ চলি আছে। এতিয়াও কমেও 8,000 ধেমাজি জিলাৰ 8,000 বাঙালীভাষী লোকৰ ওপৰত এতিয়াও সন্দেহযুক্ত বিদেশীৰ নটিচ আহি আছে। এইটো কাৰ দিনত হৈছে? এইটো বিজেপিৰ দিনত। কিয় কৰিছে? বাঙালীসকলক ভয় খুৱাব লাগে আৰু বাঙালীসকলক ভয় খুৱাই তেওঁলোকে সদায় ভোটটো লৈ থাকিব লাগে।
কংগ্ৰেছে যেনেকৈ মুছলমানক ভয় খুৱাই ভোটটো ল'ব খোজে, বিজেপিয়ে তেনেকৈ বাঙালী ভাষসকলক ভয় খুৱাই ভোটটো ল'ব খোজে। সেইকাৰণে আমি আজি কৈছোঁ যে যদি সঁচাকৈ বাঙালীসকলে অসমত অসমীয়া মানুহৰ লগত ভালকৈ জীয়াই থাকিব লাগে, তেতিয়াহ'লে আমি সকলোৱে সমিল মিলেৰে থাকিব লাগিব, জয় আই অসম ক'বলৈ আৰম্ভ কৰিব। আটাইতকৈ ডাঙৰ সমস্যাটোৱে হ'ল যে বাঙালী মানুহক বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 আহিব। এতিয়া এক কথা মাটিৰ এতিয়ালৈকে মাটিৰ পট্টা দিয়া নাই। জোনাই সমষ্টি, চিচিবৰ গাঁও সমষ্টি, কেইজনমান বঙালী মানুহৰ নাম কওক, গাঁৱৰ বাঙালী মানুহৰ নাম যিবিলাকক বোলে মই বাঙালী আমাৰ অন্ততঃ এই গোটেই আজিৰ দিনটোত চিচিবৰ গাঁও সমষ্টিটোত 35,000 মান বাঙালী মানুহ আছে। এই সমষ্টিটোতো জোনাই সমষ্টিটোত 15,000-17,000 মান বাঙালী মানুহ আছে। এই 50,000 মানুহক 5,000 মানুহক মাটিৰ পট্টা দিলোঁ বুলি কওক। 5,000 মানুহক মাটিৰ পট্টা দিলে নেকি বাঙালীসকলক? মাটিৰ পট্টাটো দিয়া নাই। গতিকে এই মুহূৰ্তত আমি এটা কথা ক'ব খুজিছোঁ। সেইকাৰণে মই কৈছোঁ যে আপোনালোকে দুৰ্গা পূজা পাতক, আমি তালৈ যাম, আমি বিহু পাতিম, আপোনালোকে আহিব। আমি বিহু আৰু দুৰ্গা পূজা ইটোৱে সিটোৰ প্ৰতি সন্মান যেতিয়া প্ৰদৰ্শন কৰিম, মইতো কৈ দিছোঁ যে অসমীয়া মানুহে ইমান দুৰ্গা পূজা পতায়, আপোনালোকেও বিহু পাতক, তেতিয়া আমি একলগ হৈ গুচি যাম। গতিকে যদি সঁচাকৈ বাঙালী ভাষী লোকসকল অসমৰ মেইন ষ্ট্ৰীমলৈ আহিব লাগে। দৰ্শকসকল, মোক সমৰ্থন নকৰালৈকে, মোক ভোট নিদিয়ালৈকে আপুনি আমাৰ শত্ৰু। আৰু যিদিনাই আমাৰ ওচৰলৈ আহিব, আমাক ভোট দিব, তেতিয়াই আপোনালোকক মই অসমীয়া হোৱাৰ চাৰ্টিফিকেট দিম, অসমীয়া বুলি তোমাক প্ৰমাণ পত্ৰ দিম, আৰু আমি মূল সুঁতিৰ অসমীয়া আদৰি ল'ম। কেনেকুৱা যুক্তি, কেনেকুৱা চৰ্ত, আপোনালোকে কেনে দেখিছে অখিল গগৈৰ কথাবিলাক? কমেণ্ট বক্সলৈ গৈ কমেণ্ট কৰক। মই আচলতে অখিল গগৈৰ ভিডিঅ' লৈ আহিব নোখোজোঁ, কিন্তু তথাপি এইবিলাক কথা যদি আপোনালোকক দেখুওৱা নহয় বা আপোনালোকক ভবাৰ, চিন্তা কৰাৰ অৱকাশ দিয়া নহয়, তেতিয়াহ'লে এনেধৰণে এচাম মানুহ আঁতৰি গুচি যাব অন্য ৰাস্তাৰে। গতিকে এইবিলাকো আমি চাই থকা দৰকাৰ, আৰু চাই থাকি আমাৰ ডিচিশ্যন আমি নিজৰ মাজতে লোৱাটো অতীৱ প্ৰয়োজনীয়। আপোনালোকৰ অভিমত কমেণ্ট বক্সলৈ গৈ লিখক। অন্য এটা ৰিয়েকশ্যন ভিডিঅ'লৈ আকৌ আহিম। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।